তথাপিও ব্ৰহ্মাই 4খন মুখেৰে শেষ কৰিব নোৱাৰে। আৰু বোলে তাঁতী বাপ আৰু ৰন্টু শইকীয়া বাপ, ৰঞ্জিত শইকীয়া বাপ এখন এখন মুখেৰে কিমান ভগৱন্তৰ মহিমা গাব। ঔ হৰি ঔ ৰাম বোলে মতি অনুসাৰে যিমান যোনে ঢুকি পায় সিমানেই ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে। গতিকে আমিও কিঞ্চিত ভগৱন্তৰ কথা আপোনাসৱৰ মাজত ক'বলৈ আগবাঢ়িছোঁ। আগবাঢ়াৰ সময়তে আপোনাসৱক হৃদয়ৰ পৰা এভাগি পৰম গুৰুক সংবৰ্ধনা জনাবৰ কাৰণে সকলোৱে এভাগি ঊৰ্ধ্ববাহু কৰি উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ বুলি ক'ব আৰু 3 বাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ নাম উচ্চাৰণ কৰিব। কাৰণ গুৰুৱে মূল, গুৰুৱে আদি। উচ্চ কণ্ঠেৰে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ 3 বাৰ উচ্চাৰণ কৰিব, 3 বাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ নাম ল'বলৈ হ'লে লাজ আৰু ভয় কৰিব নালাগে। ৰাম নাম ল'বলৈ আমি লাজ আৰু ভয় কৰিব নালাগে। সেইকাৰণে আমাৰ গুৰুজনাই ভাগৱতত লিখিছে ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম, হয়নে? ইয়াৰ ৰহস্যটো আমি ভেদ কৰিম পিছত, খুব কম সময়ৰ ভিতৰতে। সকলোৱে আমাৰ লগত সংগতি ৰাখি 3 বাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে এইফালে। বাপসকলে উচ্চ কণ্ঠেৰে কৃষ্ণ কওক, লাজ ভয় এৰি। ভগৱান কৃষ্ণই উদ্ধৱক একাদশ খণ্ডত কৈছে, হে উদ্ধৱ বোলে বাক গদগদাদৰবতে ঐশোচিতম রুদত্তে ভীষণম হাসিত্য কাছিচ্চ বিলয়ো যে উদ্গাওতে নির্ততস্য মদভক্ত যুক্ত ভুবনম পুনঃ। উদ্ধৱক কৈছে, হে উদ্ধৱ মোৰ ভকত কেতিয়াবা মোৰ নাম লৈ হাঁহিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা কান্দিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা নাচিব, আৰু মোৰ নাম লৈ কেতিয়াবা বোলে মাটিত লুতৰি পাৰিব। সেইটোৱে হৈছে প্ৰেম ভক্তি। গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন আপোনাসৱক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে। এতিয়া আপোনাসৱ প্ৰেমত গদগদ হৈ আছে। গতিকে সকলোৱে ভগৱন্তৰ নাম উচ্চাৰণ কৰিব, উচ্চ কণ্ঠেৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, এতিয়াও আৱাজে নাই ওলাইছে বাপ। আমি অকণমান মাজে সময়ে অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনালোক? হা, আপোনালোক জানেই আমাৰ উপাধিটো চাই গম পাই গ'ল যে এইজন কণা মুচৰি হয় বুলি। ঔ হৰি ঔ ৰাম। গতিকে ভাগৱতৰ কথা আমিনো আপোনাসৱক কি ক'ম। আপোনালোক জন্মতেই বোলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী সকলো পায়ে আছে, হয়নে বাৰু? আমাতকৈ বহুত আগতে আপোনালোকৰ সংস্কাৰ আছিল। আপোনালোকৰ মা দেউতাই আপোনালোকক যেতিয়া কোলাত লৈ ভগৱন্তৰ প্ৰাৰ্থনা গাই শুৱাইছিলে, কি বুলি গাই শুনাইছে? য়ে যাদৱ য়ে যদু নন্দন য়ে মাধৱ মধুসূদন য়ে তুমি নিত্য নিৰঞ্জন নাৰায়ণ য়ে তোমাতে লৈলো শৰণ। এই কথাটো আপোনাসৱৰ মনত আছে যে মোৰ মাতৃ পিতৃয়ে আমাক কোলাতে যাদৱ যদু নন্দন মাধৱ মধুসূদন বুলি শুৱাইছে। সেইকাৰণে আপোনালোক নামঘৰ কি বস্তু চিনি পালে, হয়নে? প্ৰাৰ্থনা কি বস্তু জানে, কীৰ্তন ঘোষা নাম ঘোষা কি বস্তু চিনি পালে। সকলোখিনি সংস্কাৰ আপোনাসৱৰ পিতৃ মাতৃৰ পৰা পাইছে। কিন্তু তাঁতী বাপৰ সেই সংস্কাৰটো নাছিলে। তাঁতী বাপৰ মায়ে তাঁতী বাপক কি বুলি শুৱাইছিলে জানেনে? বোলে জিলৈলে জিলৈলে আয় আয় জিলৈলে। কি বুলি শুৱাইছে? বোলে জিলৈলে জিলৈলে আয় আয় জিলৈলে। সেইকাৰণে আমাৰ পুৰা মনত আছে বোলে তাঁতী বাপৰ মাকে তাঁতী বাপক জিলৈলে জিলৈলে বুলি শুৱাইছে। সেইকাৰণে আমাৰ সংস্কাৰ কম। তথাপিও ভাগৱতত নিৰ্ণয় কৰিছে গুৰুজনাই আমাৰ
আনু যত পাপিনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় কিৰাট কছাৰী খাচী মিৰি গাৰু জবন কংক গোৱাল অসম মুলুক ধুবা যে তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল আনু যত পাপিনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় বুলি কৈছে। গতিকে আমাৰ মাজত উপস্থিত আছে আমাৰ শহীদ ভাগৱতৰ বক্তা একজন ভাল নামাচাৰ্য নাজিৰা জিলাৰ মূলৰ সদস্য প্ৰশান্ত বৰা বাপ। আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আৰু আমাৰ ইউটিউবাৰৰ মানে আপোনাৰ লাইন লাগি গৈছে প্ৰাণজিৎ বাপৰ ঘৰত। সকলো ইউটিউবাৰৰ নাম মই এবাৰ লাষ্টত ল'ম বাৰু। গতিকে আপোনাহক আজিৰ যিটো ভিডিঅ' আপোনালোক লাভ কৰিব পাৰে আৰু ইয়াত কোনোবা যদি অনিচ্ছাকৃতভাৱেও ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে তেওঁৰো কেনেকৈ লাভ হয় ইয়াৰ ওপৰত এটা কাহিনী ক'ব লাগিব আৰম্ভণিতে। ঔ হৰি ঔ ৰাম বোলে কোনোবা অনিচ্ছাকৃতত বোলে প্ৰাণজিৎ গগৈ বাপেতো নিমন্ত্ৰণ দি দিলে কিন্তু যাবলৈ মনটো নাছিলে, হয় নাই? ঘৰতো বহুত কাম আছিলে তথাপিও মানুহটো বেয়া পাব সেই বুলি ভাবি অনিচ্ছাকৃতভাৱে যদি ইয়ালৈ আহিছে তেওঁৰ কেনেকৈ লাভ হয় এটা আমি কাহিনীৰ যোগেদি আপোনালোকক ক'ম। তাৰপিছত আমাৰ পাঠভিত্তিত আলোচনাটো আমাৰ পৰম শ্ৰদ্ধাৰ বাপে কৰিব, কাৰণ পাঠভিত্তি আলোচনা বিশেষভাৱে হৈ গ'ল। ভগৱানে প্ৰেম ভক্তিটোৰ মূল দৰ্শন দিছে। প্ৰেম ভকতিৰ চিহ্ন শুনিও উদ্ধৱ হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে মূৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত্ত প্ৰেমে দ্ৰৱৈ চিতয়াতি গদগদ বাণী কতু হাঁসৈ কতু কান্দৈ মুক প্ৰিয় মানি লাজ এৰি গাৱৈ গীত নাচৈ না আনন্দত নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণ বান্ধিলেক প্ৰেম জৰি মুহুৰ পাৱত। গতিকে সেইজনে প্ৰেম জৰিৰে মোক বান্ধিব পাৰে। বাহিৰা ভিতৰে তিনিবাৰ কৃষ্ণ ক'ব লাগিছিলে এবাৰহে কৈছে। উচ্চ কণ্ঠৰে আৰু এবাৰ কৃষ্ণ ক'ব লাগিব। কৃষ্ণ ইয়ে মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক ঐ আপুনি উধাৰু ৰংগমনে। ভগৱন্তক পুৰুষে কৈছে যে যিজন নেকি খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ ভগৱন্তৰ নাম উচ্চাৰণ কৰে। কৃষ্ণ নাম দুইগুটি অক্ষৰ বুলি কৈছে, অবিনাশী শব্দ, অক্ষৰ ব্ৰহ্ম, সৰ্বম কৰ্ষতি ইতি কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থটো সংস্কৃত শ্লোকত কৈছে। সেই কৃষ্ণ নামটো যোনে উচ্চাৰণ কৰি থাকে সেইজন পৃথিৱীৰ আনন্দ লাভ কৰিব বুলি কৈছে। গতিকে কোনোবা যদি অনিচ্ছাকৃতভাৱেও ইয়াত আহিছে তেওঁৰ কেনেকৈ লাভ হয় অকণমান আমি কাহিনীৰ যোগেদি ক'ব বিচাৰিছোঁ। এখন গাঁৱত 40 ঘৰ সংগী আছিল। তাৰে এঘৰ মানে কোনোদিন ভাগৱতলৈ নাযায়, ঈশ্বৰৰ নাম নলয়, ভকত সংগ নলয়, ভকত দেখিলেই খুব বেয়া পায়। বৰ গুৰুত্বপূৰ্ণ কাহিনী, আপোনালোক অকণমান শ্ৰৱণ কৰিব। কোনোদিন ঈশ্বৰৰ নাম নলয় এনেকুৱা মানুহ থাকে গাঁৱত, ভকতৰ সংগ নলয়, নাম বেয়া পায়, ভকত বেয়া পায়। আৰু সেইখন গাঁৱতে মানে 39 ঘৰ মানুহ মিলি 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে। আৰু প্ৰথম দিনাখন ভাগৱতৰ বক্তা প্ৰাণজিৎ গগৈ বাপক মাতিছে, দ্বিতীয় দিনা জগত বনিয়াক মাতিছে আৰু তৃতীয় দিনাখন আমাৰ পৰম শ্ৰদ্ধাৰ ৰন্টু শইকীয়াক মাতিছে। তাৰমানে অসমৰ জানি মানি বক্তা ভাগৱত বক্তাক মাতিছে। প্ৰথম দিনাখন ভাগৱত পাঠ কৰোঁতে এই 39 ঘৰ মানুহে কি কৰিলে, গাঁওখনৰ 39 ঘৰ মানুহে কি কৰে, যেতিয়া ভাগৱত পাঠ ব্যাখ্যা হয়
সাউণ্ড বক্সবিলাক আৰু মাইকবিলাক যি ঘৰ যে নাহে, ইচ্ছা নকৰে নাহে, সেই গৃহস্থ ফালে মুখটো কৰি ৰাখি দিছে, ঔ হৰি ঔ ৰাম। তাৰপিছত কি হ'ল, তেওঁলোক থাকিব নোৱাৰা হ'ল, কাণত বিন্ধা যেন বিন্ধিছে। আপোনালোক জানে, যি ঈশ্বৰক বেয়া পায়, ভগৱানক বেয়া পায়, তেওঁ খন্তেক সময় ভাগৱতলৈ আহে, অকণমান খুচমুচ কৰে আৰু গুচি যাওঁ। ভাগৱতত দৰ্শন আছে। আৰু গুৰুজনাই আমাৰ কীৰ্তনত কৈছে, এই ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম নাম ল'বই নোৱাৰে, কৃষ্ণ নাম ল'ব নোৱাৰে আৰু শুনিবও নোৱাৰে। কোনে শুনিব পাৰে, কোনে গাব পাৰে? বোলে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰি হৰি। ভাগৱতৰ দশম স্কন্ধতে আমাৰ গুৰুজনাই আৰম্ভণিতে কৈছে, এই ৰাম শতকোটি জনমৰ হে মহাপাপ স্বয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। হিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা হুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব নোৱাৰে, তাক কাণত ফুলে বিন্ধে বুলি কৈছে। বুজি পাইছেনে? গতিকে সেই ঘৰৰ ফালে যেতিয়া চাউণ্ড বক্সটো লগাই ৰাখিছে, বাপজনৰ খুব খং উঠিছে, কিন্তু আইগৰাকীৰ মনত অকণমান হৃদয় গদগদ হৈছে। তেওঁ অনুতপ্ত কৰিছে আইগৰাকী, যে 39 ঘৰ মানুহে ঈশ্বৰ সেৱাৰ লগত জড়িত আছে, ভাগৱত শ্ৰৱণ কৰিছে, কিন্তু আপুনি মই বিষয়ত ইমানেই অনুৰাগ, কিছুমান মানুহ বহুত বিষয়ত আসক্তি থাকে। সেইকাৰণে এই ভক্ত প্ৰহ্লাদ চৰিত্ৰতে এইটো কৈছে, আমাৰ বাপজন সংস্কৃত শ্লোকটো গাই দিলে, দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত খুয়া একমত ভকতিক আচৰয়। আৰু ভক্ত প্ৰহ্লাদে কৈছে, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমাক ভাগৱত ধৰ্ম কৰিবলৈ কৈছে, কিন্তু আমি কি কৰিছোঁ? মনুষ্য জন্ম পাই আমি ভগৱন্তৰ ভক্তি কৰা নাই। আৰু যিসকল মনুষ্য জন্ম পাই যদি ভক্তি নকৰে, তেওঁলোকক আত্মঘাতী বুলি কৈছে ভাগৱত শাস্ত্ৰই। এইটো আত্মঘাতী শব্দটো ইংৰাজী শব্দ ক'লে মানে ছুচাইড বুলি কোৱা হৈছে, হয়নে প্ৰভু? যিসকল মনুষ্যৰ জন্ম পাই যদি হৰিত ভকতি নকৰে, সেইজনেহে আত্মঘাতী। আচলতে আমি আত্মঘাতী বুলি কি বুলি ভাবোঁ? যে ডিঙিটোত বোলে ৰছীটো মেৰিয়াই গছ এটাত ওলমি যোৱাটোকে আত্মঘাতী বুলি ভাবিছোঁ, কিন্তু আচলতে সেইটো আত্মঘাতী নহয়। আত্মঘাতী কোনটো? যে মানুহৰ জন্ম পাই যিজনে হৰিৰ ভক্তি নকৰে, সেইজনেহে আত্মঘাতী। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বা নিজ পাই যিটো জীৱন তৰিলা, তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাত পৰে দুখী আউৰ নাই বুলি কৈছে।
আকৌ দশম স্কন্ধ ভাগৱতত কৈছে, য়ে ভৱ তৰিবাৰ যোগ্য হে মনুষ্য শৰীৰ বিষয় বাতাখা পায়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাখা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে। গতিকে যি ঘৰ মানুহে কোনোদিন ভাগৱতলৈ নাহে, সেই ঘৰৰ আইগৰাকী 2 নম্বৰ দিনাখন ভাগৱতলৈ উপস্থিত হ'ল। আৰু আগফালে ধৰা আছিল, আইগৰাকী বহিলে। আমাৰ ৰন্টু শইকীয়া বাপে ভাগৱতৰ কথাখিনি ক'লে, শ্ৰৱণ কৰিলে, খুব আনন্দ পালে, খুব ভাল পালে। আৰু আইগৰাকী বাপজনক গৈ কিনি কৈছে, হৰি এটা কথা নহয় বোলে, আপুনি মই ভকত নিন্দা কৰোঁ, ভাগৱত নিন্দা কৰোঁ, নাম বেয়া পাওঁ, কিন্তু আজি মই বোলে তাত গৈ অনুভৱ কৰিলোঁ আৰু কথাবিলাক, কাৰণ কথা শুনিলেহে গুছে মনৰ সংশয়। তেতিয়া বোলে ভগৱন্ত বোলে হৃদয়ত যে আছে, এই কথাটো আমি গম পালোঁ। গতিকে অহাকালি কিন্তু আপুনি মোৰ লগত ভাগৱতলৈ নামঘৰলৈ যাব লাগিব। সেইবুলি যেতিয়া আইগৰাকী বাপজনক কৈছে, বাপজনে একেবাৰে উগ্ৰমূৰ্তি ধৰি কৈছে আইগৰাকীক, অহাকালি যদি কেনেবাকৈ তই মোক নোকোৱাকৈ নামঘৰলৈ যাওঁ, তেনেহ'লে তোৰ মোৰ মাজত দিৱস হৈ যাব। ঔ হৰি ঔ ৰাম, তোৰ মোৰ মাজত বিবাহ বিচ্ছেদ হৈ যাব। তেতিয়া আইগৰাকীও সংকল্প লৈ ল'লে। আইগৰাকী কৈছে, যদি অহাকালিত আপুনি মোৰ লগত যদি ভাগৱতলৈ নাযায় নামঘৰলৈ, তেনেহ'লে আপোনাৰ লগতো মোৰ ঔ হৰি ঔ ৰাম হৈ যাব। আইগৰাকীও কম নহয়, বুজি পালেনে? লগে লগে বাপজনৰ চিন্তা হ'ল, অহাকালিতো যাবই লাগিব, বুজিছেনে? যেনে তেনে অনিচ্ছাকৃতভাৱে তেওঁ ভাগৱতলৈ গ'ল। আৰু ভাগৱতত গৈ আইগৰাকীৰ লগত ওচৰতে কাষতে আসনত বহিছে। আমাৰ জগতবনীয়া বাপে ভাগৱতৰ ব্যাখ্যা কৰি আছে। তেওঁ কিন্তু গৈছে, যোৱাৰ লগে লগে তেওঁ কিন্তু খুচমুচ কৰি আছে, বুজিছেনে বাৰু? ভালকৈ বহিব পৰা নাই। অনিচ্ছাকৃতভাৱে গৈছে, কিন্তু খুচমুচাই আছে আসনত, বহিব পৰা নাই। তেতিয়া জগতবনীয়া বাপৰ ব্যাখ্যাকাৰকজনৰ দৃষ্টিটো সেই মানুহজনৰ ওপৰত পৰিলে। চব মানুহে একান্ত মনে ভাগৱতৰ কথা শুনিছে, কিন্তু এই মানুহটো বোলে খুচমুচাই আছে। তাৰ ফালে দৃষ্টি কৰি মানে ব্যাখ্যাকাৰকজনে কি বুলি কৈ দিলে জানেনে? এটা শব্দ প্ৰয়োগ কৰিলে। কি বুলি ক'লে? আহিলা বুলি কৈ দিলে। কি বুলি কৈছে? আহিলা বুলি কৈ দিলে। তেতিয়া তেওঁৰ খুচমুচটো বন্ধ হৈ গ'ল। যেতিয়া আহিলা বুলি কৈ দিলে, তেওঁ খুচমুচটো বন্ধ কৰি ধুনীয়াকৈ ধৰাত বহি গ'ল। আৰু যেতিয়া বহি গ'ল, ব্যাখ্যাকাৰকজনে তেওঁৰ ফালে দৃষ্টি কৰি চাই আৰু এটা শব্দ ক'লে, বহিছা বুলি কৈ দিলে। প্ৰথম শব্দটো কি ক'লে? আহিলা। আৰু 2 নম্বৰ শব্দটো কি ক'লে? বহিছা। আৰু যেতিয়া এই ব্যাখ্যাকাৰকজনে এই 2টা শব্দ প্ৰয়োগ কৰিলে, মানুহজনৰ খুব খং উঠি গ'ল যে মই বোলে কোনোদিন নামঘৰলৈ নাযাওঁ, ভাগৱতলৈ নাযাওঁ, আজি বোলে প্ৰথম দিনাখন আহিছিলোঁ ভাগৱতলৈ, বোলে আহোঁতেই বোলে মোক ব্যাখ্যাকাৰকজন দৃষ্টি কৰি কি ক'লে? আহিলা, বহিছা। বোলে ইয়াৰ পৰা মই যোৱাই ভাল বুলি তেওঁ আসনৰ পৰা উঠি যাবৰ সময়তে আৰু এটা শব্দ কৈ দিলে, গলাগৈ নেকি বুলি কৈ দিলে। 3টা শব্দ ক'লে। কি কি? আহিলা, বহিছা, গলাগৈ নেকি। এই 3টা শব্দ যেতিয়া কৈ দিলে, মানুহজনৰ খুব খং উঠিলে। তেওঁ এই কথাটোকে আওৰাই কিনি গৈ আছে ৰাস্তাত, মই কোনোদিন ভাগৱতলৈ নাযাওঁ, কিন্তু আজি প্ৰথমবাৰ ভাগৱতলৈ গ'লোঁ, কিন্তু ব্যাখ্যাকাৰকজনে মোক কি ক'লে? আহিলা, বহিছা, গলাগৈ নেকি। কিয় ক'ব মোক আহিলা, বহিছা, গলাগৈ নেকি? তেওঁ খং উঠি আছে। এনেকুৱা
আওৰাই কলৈ গুচি গ'ল, নিজৰ ঘৰলৈ গ'ল যে আজি কোনো পধ্যে মই আইগৰাকীক কিন্তু ঘৰত সোমাব দিয়া হ'ব নিদিওঁ। তেওঁ ঘৰত দুৱাৰত মানে প্ৰথম দৰ্জাটোতে 5 কেজি ওজনৰ লক এটা কৰিলে, ভিতৰত সোমাই গ'ল। আজি কোনো পধ্যে আইগৰাকীক ভিতৰত সোমাব দিয়া নহ'ব। আৰু এই ব্যাখ্যাকাৰকজনৰ 3টা শব্দকে তেওঁ ৰোমন্থন কৰি আছে। কি কি? আহিলা, বহিছা, গলাগৈ নেকি। বিচনা তেনেকৈ আউজি ল'লে, গাৰু এখন মূৰৰ ল'লে, আৰু 3টা শব্দ তেওঁ ৰোমন্থন কৰিছে। আহিলা, বহিছা, গলাগৈ নেকি। এনেকৈ ৰোমন্থন কৰি থাকোঁতে সেই গাঁৱৰে মানে এজন গবাইত চোৰ আছিলে, বুজিছেনে। সেই চোৰজনে মানে দিনৰ দিনটো মানে গোটেই গাঁওখন ভিজিটিং কৰে মানে, আৰু ৰাতি যি বস্তু পায় আহি উঠাই লৈ যায়। ঔ হৰি ঔ ৰাম, এনেকুৱা চোৰ থাকে। দিনত গোটেই ঘূৰি ফুৰিব, চাই যায় মানুহৰ বস্তুবিলাক, আৰু ৰাতি যদি গৰুক দানা খোৱা যদি কেৰাহী এটাও পায়, ঔ হৰি ঔ ৰাম লৈ গুচি যায়। কি হ'ল, তেওঁ মানে দিনতে মানে ভিজিটিং কৰোঁতে দেখিছিলে যে কোনোদিন নামঘৰ নোযোৱা বাপ আই আজি বোলে নামঘৰলৈ গৈছে। তেওঁ মনতে খুব আনন্দ পাইছে, আজি বোলে তেওঁলোকৰ ঘৰতে হামলা দি দিয়াই ভাল। তেওঁ নাজানে যে বাপজন ঘূৰি আহিছে। তেওঁ গুচি গ'ল, গৈ দেখিলে যে দৰ্জাত বন্ধ, লক মৰা আছে। জাপ মাৰি পাৰ হ'ল ৱালটো, চাৰিওফালে বন্ধ, কোনোফালে সোমাব পৰা নাই। তাৰপিছত ভাবিলে পিছফালে অকণমান যাওঁ বুলি। যেতিয়া পিছফালে গৈ দেখিলে খিৰিকী এটা অকণমান ফাঁক হৈ আছিলে, আৰু এই খিৰিকী দিয়ে মানে তেওঁ সুবিধাটো লৈছে। অকণমান টনা অজোৰা কৰোঁতে খিৰিকীটো খোল খাই গুচি গ'ল। তেওঁ ভাবিলে চোৰটো বোলে গল্ডেন চান্স পালোঁ, এইফালে দিয়ে হামলাটো কৰি দিয়া হয় বুলি তেওঁ মানে খিৰিকীয়েদি মানে ভৰিটো পাৰ কৰিবৰ সময়তে ভিতৰৰ পৰা এটা শব্দ আহিলে, আহিলা বুলি কৈছে। যেতিয়া আহিলা বুলি কৈ দিলে, তেতিয়া চোৰটোৱে কৈছে, সৰ্বনাশ, মইতো গৃহস্থ নাই বুলিয়ে ভাবিছিলোঁ, গৃহস্থ দেখোন আছেই, বুজিছেনে। ইয়াৰ পৰাই বোলে কি কৰিম এতিয়া, যোৱাই ভাল বুলি নহয়, বোলে যোৱাই ভাল নহয় বোলে, অকণমান খন্তেক সময় বহি লোৱাই ভাল। তেওঁ খিৰিকীটোৰ তলতে বহি ল'লে, বুজিছেনে। বহি যোৱাৰ লগে লগে এটা শব্দ আৰু ভিতৰৰ পৰা আহিলে, বহিছা বুলি কৈ দিলে। আৰু যেতিয়া বহিছা বুলি কৈ দিলে, মানুহজন দেখোন অন্তৰ্যামী মানুহ। মই অহাটোও গম পাইছোঁ আৰু বহাটোও গম পাই গ'ল। তেওঁ ভাবিলে আজিতো মোৰ সৰ্বনাশ, মই ইয়াৰ পৰা যোৱাই ভাল। কাৰণ চুৰ কৰাৰ উদ্দেশ্যটো চুৰ কৰিবলৈ আহিছিলোঁ, কিন্তু গৃহস্থও আছে আৰু গৃহস্থ অন্তৰ্যামী মানুহ। মই অহাটোও গম পালে আৰু বহাটোও গম পালে, বোলে মই ইয়াৰ পৰা যোৱাই ভাল বুলি যাবৰ সময়তে আৰু এটা শব্দ আহিলে, গলাগৈ নেকি বুলি কৈ দিলে। যেতিয়া এই 3টা শব্দ ভিতৰৰ পৰা আহিলে, চোৰটোৱে কৈছে যে এই মানুহজনটো অন্তৰ্যামী মানুহ, বোলে আজিৰ পৰা মই ইয়াকেই গুৰু মানিম বুলি কৈছে। আৰু আগফালে আহি কিনি দৰ্জাটো ধাম ধাম মাৰিলে। গৃহস্থ ওলাই গ'ল কোন বুলি ভাবিলে। চোৰটোৱে অষ্টাংগ সেৱা কৰিছে আৰু তেওঁ কাণ ধৰিছে যে আজিৰ পৰা আপোনাকে মই গুৰু মানিছোঁ আৰু কোনোদিনেও মই চুৰটোৰ নকৰোঁ। তেতিয়া মানুহজন অনুভৱ কৰিছে যে মই ব্যাখ্যাকাৰক ভাগৱতলৈ প্ৰাণজিৎ গগৈ বাপ মাতিছিলে, তালৈ গৈছিলোঁ অনিচ্ছাকৃতভাৱে, ইচ্ছা নাছিলে, বেয়া পাব বুলিহে গৈছিলোঁ। অনিচ্ছাকৃতভাৱে ভাগৱতলৈ আহিলোঁ গগৈ বাপৰ ইয়াত। কিন্তু ব্যাখ্যাকাৰকজনে মাত্ৰ 3টা শব্দ ক'লে, কি কি? আহিলা, বহিছা, গলাগৈ নেকি। এই 3টা শব্দ মই ঘৰত বোলে ৰোমন্থন কৰি থাকোঁতে বোলে মোক বোলে চোৰটোৱে বোলে গুৰু মানি ল'লে বোলে, হয়নে। আৰু চোৰটোৱে বোলে কাণ ধৰিলে, বোলে আজিৰ পৰা মই চুৰো নকৰোঁ, মোৰ ঘৰখন চুৰ হোৱাৰ পৰাও বাচিল। যদি মই ভাগৱতৰ কথা ইচ্ছা কৰি সুন্দৰভাৱে যদি শুনিলোহেঁতেন, তেনেহ'লে মই কিমান লাভৱান হ'লোহেঁতেন।
গতিকে কৃপালু বাপাই সমস্ত ভগৱন্তৰ নাম জানি লওক অজানিয়ে লওক ইচ্ছা কৰি লওক অনিচ্ছাকৃতভাৱে ল'লেও কিন্তু ভকতৰ সংগ যেতিয়া আপুনি পালে আপোনাৰ জীৱন ধন্য হৈ গ'ল কৃত হৈ গ'ল গতিকে আমি এই কাহিনীটোৰ যোগেদি অকণমান আপোনাৰ সবৰ মাজত প্ৰকাশ কৰিলোঁ বাকীখিনি কথা পাঠ ভিত্তিত আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে অকণমান ক'ব কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতেও আশা এটা বান্ধি আহিছে বাপু গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপলৈ আমি আগবঢ়াই দিছোঁ কৃষ্ণ কৃষ্ণ হীৰা মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় সীমত কৰিয়া নাহিকে সুখী নিশ্চয় ঘোৰ সংসাৰ কহ যাৱে নতো পাৱে শৰীৰ সুদিহ থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে পুৰুষৰ আয়ুষতে বৎসৰ অধেক নিদ্ৰাত যায় কিছু ফল নাই ৰাতিত শয়ন কৰিয়া থাকে সদায় বাৰু কৃষ্ণ আমি ভাগৱতৰ পদৰ মাজলৈ সোমাই গৈছোঁ যে এই ঘোৰ সংসাৰখনত মনুষ্য শৰীৰটোলৈ আমি ভগৱন্তৰ সেৱা পূজা নমস্কাৰ কৰিব লাগে এতিয়া পুৰুষৰ কথা কৈছে পুৰুষ মানে হৈছে জীৱ পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাত যায় যে এতিয়া কলিযুগত মনুষ্যৰ আয়ুসটো হৈছে 100 বছৰ 100 বছৰে 50 বছৰ আমাৰ অকল শুই থাকোঁতে যায় তাৰ পাছত কৈছে বালে ককা লৰ পৰা জানা যায় বিংশতি বৰিষ মানে নানা কিয়াৰত নুগুছে মনত পুৰুষে তাক নজানে আৰু 20 বছৰ কাল খেলা ধূলা আৰু পঢ়া শুনা কৰোঁতে যায় এতিয়া 100 বছৰ 50 বছৰ অকল শুই থাকোঁতে যায় 20 বছৰ পঢ়া শুনা আৰু খেলা ধূলা কৰোঁতে যায় তাৰ পাছৰখিনি চাওঁ আয়ু যাই ব্যৰ্থে যোৱা পাইলে আখি পাছৰো বিংশতি যায় অসামৰ্থ ভৈলে বল দূৰ গৈলে কিছু তাৰ ক্ষমা নাই তথাপিতো মন পূৰণ যায় শৰীৰত বল নাই ইয়াকুল ব্যাকুল লাখুটি কধৰি আনে দৈৱ সৰ্বদায় বলৱন্ত কাল তাহাক পুৰিবে নপাৰয় একো কালে শিখব বৎসৰ এহি মতে যায় বিষয় মিছা জঞ্জালে চক্ষুয়ো নমনে কাণে নুশুনয় তথাপি তৃষ্ণা বিস্তৰ
সেইমতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ বুলিবা যৌৱন কাল মানেইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৈলে বিৰকত হোৱা এই পাছত মুখ্য সাধিব। এতিয়া মনুষ্যৰ 100 বছৰটো ভাগ কৰি দিছে। এই 100 বছৰৰ 50 বছৰ অকল শুই থাকোঁতে যায়, 20 বছৰ খেলা ধূলা আৰু পঢ়া শুনা কৰোঁতে যায়, 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায় আৰু বৃদ্ধ কালছোৱাত 20 বছৰ যায়। এই বৃদ্ধ কালছোৱাত যেতিয়া ভগৱন্তত ভক্তি কৰিব হ'ব, তেতিয়া কি হ'ব? ছাল সুতুৰা পৰিব, কাণেৰে নুশুনা হ'ব, চকুৰে নেদেখা হ'ব, দাঁত সৰি যাব আৰু গোটেই সৰ্বৰ শৰীৰটোৰ জইণ্টবিলাকত বিষ হ'ব আৰু তেতিয়া ভকতি কৰাৰ সময় নাথাকে। গতিকে আমি ভকতি কেতিয়াৰ পৰা কৰিব লাগে? প্ৰহ্লাদে যেনেকৈ 5 বছৰ বয়সৰ পৰা ভক্তি কৰিছিল, ধ্ৰুৱই 5 বছৰ বয়সৰ পৰা ভক্তি কৰিছিল। সেইকাৰণে ইয়াৰ পিছৰ পদত সুন্দৰকৈ উল্লেখ কৰিছে যে হেন জানি শিশু হ'ব এৰিয়া নকৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। গতিকে 5 বছৰ বয়সৰ পৰা আমি ভক্তি কৰিব লাগে। এতিয়া 5 বছৰ বয়সৰ পৰা যে আৰম্ভ কৰা যায়, যে শিশুকালৰ পৰা ভক্তি কৰিলে গোটেই জীৱনটো ভালদৰে যায়। যেনেকৈ এডোখৰ চুম্বক আৰু এডোখৰ লো, একেডোখৰ চুম্বকত একেখিনি লোগুৰি কণিকাই থাকে, কিন্তু সেই লোগুৰি কণিকাখিনি ভালদৰে তাক সজোৱা থাকে। সেইকাৰণে তাৰ নাম হৈছে চুম্বক। আৰু একেখিনি লোগুৰি কণিকাই লোহাৰ ডোখৰত থাকে, লোহাৰ ডোখৰত লোগুৰি কণিকাখিনি বিশৃংখলীয়া হৈ থাকে আৰু তাৰ নামটো হৈছে লো। আৰু তাক মামৰে সহজে আক্ৰমণ কৰিব পাৰে। গতিকে আমি জীৱনটো সুন্দৰভাৱে পৰিচালিত কৰিবলৈ হ'লে চুম্বকডোখৰ দৰে হ'ব লাগিব। কেনেকৈ? আমি সৰুকালৰ পৰাই ভগৱন্তত ভক্তি কৰিব লাগিব। এতিয়া ভক্তি কৰাৰ ক্ষেত্ৰত আমি বহু অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি আমি কিছুমান অকণমান অভিজ্ঞতাৰ পৰাহে কৈছোঁ যে বহুসকল আই বাপক দেখা যায় চাইকেল মাৰি, বাইক চলাই, গাড়ী চলাই গৈ থাকোঁতে যদি এজন ভকতে অন্য এজন ভকত বা একেজন সংগীক দেখা পায়, এহাতেৰে এনেকৈ কৃষ্ণ বুলি হাতটো দাঙে। যে আমি কোনো কাৰণত কেতিয়াও আমি এহাতে ভক্তি কৰিব নালাগে। যদি পাৰিছে আপুনি 2খন হাত জপাই কৃষ্ণ বুলি ক'ব। যদি আপোনাৰ 2খন হাত বন্দী হৈ আছে, চাইকেল চলাই গৈ আছে, মটৰ চাইকেল চলাই গৈ আছে বা গাড়ী চলাই গৈ আছে, মূৰটো টুপিয়াই কৃষ্ণ বুলি ক'লেও হ'ব। কাৰণ আমি ভাগৱত পঢ়াৰ পৰা ইয়াৰ পৰা আমি কিছুমান সংস্কাৰ হ'ব লাগিব। এতিয়া এহাতে যদি ভগৱন্তত ভক্তি কৰে, ভক্তি কেতিয়াও নহয় বুলি কৈছে। আৰু এই কথাকেইটাকে সুন্দৰকৈ ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণই গোপীসকলক কৈছিল। গোপীসকলে যেতিয়া যমুনাত স্নান কৰি আছিল, কৃষ্ণই গোপীসকলৰ বস্ত্ৰখিনি নি পেলাই কদম গছৰ ওপৰত উঠাই থৈছিল। আৰু কদম গছৰ ওপৰত যেতিয়া উঠাই থৈছিল, এহাতেৰে তেওঁলোকে বস্ত্ৰ ধৰি আছে আৰু এহাতেৰে ভগৱন্তক বস্ত্ৰ খুজি আছে। তেতিয়া কৃষ্ণই কৈছে, এহাতেৰেতো ভক্তি কৰিলে কেতিয়াও কিন্তু ভগৱন্ত সন্তুষ্ট নহয়। গতিকে তোমালোকে মায়া ছেদ কৰি 2 হাতেৰে ভক্তি কৰিব লাগিব। তেতিয়া গোপীসকলক কৃষ্ণই কৈছে পদবন্ধে সুন্দৰকৈ কি বুলি কৈছে? ইহে নশুনি কৃষ্ণে হাকি বলিলন্ত ইয়াবেকে লংঘিলা বেদ এক হস্তে যিটো দেৱ কয়ো পাশৈ তাৰ হস্ত কৰো ছেদ। যদি কোনোবাই এহাতেৰে মোক ভক্তি কৰিছে, তেওঁৰ হাতটোৱে মই কাটি দিওঁ বুলি কৈছে।
সেইকাৰণে আমি সংস্কাৰ হ'ব লাগিব। যদি কোনোবাই হাত বন্দী হৈছে, যদি এজন ভকতক লগ পাইছে বা এগৰাকী আইক লগ পাইছে, যদি পাৰে আপোনালোকে 2 হাতে নমস্কাৰ কৰিব। যদি 2 হাত বন্দী হৈ আছে, মূৰটো দুপিয়াই কৃষ্ণ বুলি ক'লেও হ'ব। এহাতে সেৱা কৰিলে ভগৱন্ত কিন্তু কেতিয়াও সন্তুষ্ট নহয়। মই এটা উদাহৰণে কৈছোঁ। যিদিনা কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীক দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰহৰণ কৰাৰ দিনা দ্ৰৌপদীয়ে এখন হাতেৰে বস্ত্ৰ ধৰি আছে আৰু এখন হাতেৰে কৃষ্ণক মাতি আছে।